ছাত্ৰ ছাত্ৰীসকল আমি আমাৰ বাকি থকা প্ৰশ্নকেইটা আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ 14 নম্বৰৰ পৰা বাকী আছে। 14 নম্বৰ প্ৰশ্নটো কৈছে দুটা সংখ্যাৰ যোগফল বিয়োগ 5 যদি এটা সংখ্যা 18 হয় আনটো সংখ্যা কিমান হ'ব। আমি যদি দুটা সংখ্যাৰ যোগফল দিয়া থাকে আৰু এটা সংখ্যা দিয়া থাকে তেন্তে আনটো সংখ্যা উলিয়াবৰ বাবে যিটো যোগফল দিয়া আছে যোগফলটোৰ পৰা আমাৰ দি দিয়া সংখ্যাটো বিয়োগ কৰিব লাগে। সেইবাবে আমি ইয়াত বিয়োগ 5টো হৈছে যোগফল, বিয়োগ 5ৰ পৰা বিয়োগ কৰিব লাগিব আমাৰ দি দিয়া 18 সংখ্যাটো। গতিকে আমি অংকটো যদি কৰোঁ এনেধৰণৰ হ'ব যে দিয়া আছে দুটা সংখ্যাৰ যোগফল বিয়োগ 5, এটা সংখ্যা 18, এতেকে আনটো সংখ্যা আমি যোগফলটোৰ পৰা দি দিয়া সংখ্যাটো বিয়োগ কৰিব লাগিব। এইদৰে কৰি পালোঁ বিয়োগ 23। এইটো আছিল আমাৰ 14 নম্বৰ প্ৰশ্ন। 15 নম্বৰ প্ৰশ্নটো কৈছে বিয়োগ 23ৰ লগত কি যোগ কৰিলে যোগফল 0 হ'ব। এইটো আচলতে আমাৰ মুখতে ওলায়, গতিকে আমি পোনপটীয়াভাৱে উত্তৰটো দিব পাৰোঁ। তথাপিও আমাৰ নিয়মটো দেখুৱাৰ স্বাৰ্থত এইটো আমি ওপৰৰ অংকটোৰ দৰে কৰি দেখুৱাইছোঁ। কেনেকৈ দেখুৱাইছোঁ, দিয়া আছে যোগফল 0, এটা সংখ্যা বিয়োগ 23 আৰু আনটো সংখ্যা উলিয়াইছোঁ যোগফলটোৰ পৰা দি দিয়া সংখ্যাটো বিয়োগ কৰি। এই বিয়োগ চিনটো আহিছে বিয়োগ কৰিছোঁ বাবে, আৰু এই বিয়োগ চিনটো বিয়োগ 23টো এটা বিয়োগাত্মক সংখ্যাৰ বাবে আহিছে যিটো আমাৰ প্ৰশ্ন দিয়া আছে। গতিকে এই ধৰণে সৰল কৰি পেলাই আমি উত্তৰটো পাইছোঁ 23 আৰু শেষত লিখিছোঁ অৰ্থাৎ বিয়োগ 23ৰ লগত 23 যোগ কৰিলে যোগফল 0 হ'ব। এইটো আছিল আমাৰ 15 নম্বৰ প্ৰশ্ন। ইয়াৰ পাছত 16 নম্বৰ প্ৰশ্নটো দুটা অখণ্ড সংখ্যাৰ যোগফল বিয়োগ 48, তাৰে এটা বিয়োগ 20 হ'লে আনটো কিমান হ'ব। এইটো বাকী দুটাৰ সৈতে একেই, এইটো তোমালোকে নিজে চেষ্টা কৰিবা। 16 নম্বৰটো। 17 নম্বৰটো কৈছে সংখ্যা ৰেখা ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা। কিছুমান আমাৰ যোগ বিয়োগ দিয়া আছে, আমি সংখ্যা ৰেখাৰ সহায়ত সেই যোগ বিয়োগবিলাকৰ মান নিৰ্ণয় কৰিব লাগে। প্ৰথমটো দিয়া আছে যোগ 5 বিয়োগ যোগ 3, যোগ 5 আৰু যোগ 3 আমি বিয়োগ কৰিব লাগে। যোগ 5ৰ পৰা বিয়োগ কৰিব লাগে যোগ 3। আমি এই বিয়োগটো সংখ্যা ৰেখাত দেখুৱাওঁতে প্ৰথমতে আমি সৰল কৰি ল'ব লাগিব। সৰল কৰোঁতে আমি এই ধৰণে সৰল কৰি লৈছোঁ, যোগ 5টো যোগ 5ৰে ৰাখিছোঁ, বিয়োগ আৰু যোগ লগ লাগি পেলাই বিয়োগ হৈছে 3। গতিকে এইটো আমি সৰল ৰূপত কৰি লৈছোঁ যাতে আমি সংখ্যা ৰেখা দেখুৱাবলৈ আমাৰ সুবিধা হয়। এডাল সংখ্যা ৰেখা আঁকিছোঁ। সংখ্যা ৰেখাডালৰ সংখ্যাবিলাকৰ ব্যৱধান একে হ'ব লাগিব। আমি যিকোনো জোখৰ ল'ব পাৰোঁ, 1 চেণ্টিমিটাৰ ল'ব পাৰোঁ বা 5 মিলিমিটাৰ ল'ব পাৰোঁ। এনেধৰণৰ আমাৰ যিকোনো হিচাপত আমি ল'ব পাৰোঁ, মাত্ৰ সকলোৰে মাজৰ ব্যৱধানটো একে হ'লেই হ'ল। এতিয়া আমি কৰিব লাগে যোগ 5 বিয়োগ 3। আমি সদায় আৰম্ভ কৰিব লাগিব 0ৰ পৰা। যোগ 5 বুলি কওঁতে যোগৰ দিশত 5 ঘৰ, গতিকে 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ আহিলোঁ। তাৰপাছত আছিলে আমাৰ বিয়োগ 3, গতিকে আমি 3 ঘৰ বিয়োগৰ ফালে আহিব লাগিব, তাৰমানে উভতি আহিব লাগিব। 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, উভতি আহিলোঁ। কাৰ চিনকেইটা আমি তেনেদৰে দিছোঁ আৰু আহি পেলাই পালোহি ক'ত, 2 ঘৰত পালোহি। গতিকে প্ৰশ্ন দিয়া যোগ 5 বিয়োগ যোগ 3 তাৰ উত্তৰটো হ'ব 2। সেইটোকে শেষত এইদৰে আমি লিখি দিছোঁ। এইটো আছিল আমাৰ 17 নম্বৰৰ প্ৰথমটো। 17 নম্বৰ দ্বিতীয়টো তোমালোকৰ বাবে ৰাখিছোঁ। তৃতীয়টো কৈছে বিয়োগ 6 বিয়োগ যোগ 5। বিয়োগ 6ৰ পৰা বিয়োগ কৰিব লাগে যোগ 5টো। এই ওপৰটোৰ দৰে এইটো আমি সৰল কৰি ল'ব লাগিব সংখ্যা ৰেখাত দেখুৱাবৰ সুবিধা হ'ব বাবে। বিয়োগ 6 বিয়োগ আৰু যোগ লগি পেলাই হৈছে বিয়োগ আৰু 5টো। একেদৰে আমি সংখ্যা ৰেখাডাল আঁকি লৈছোঁ। এইবাৰ 0টো ইয়াত দিছোঁ, আৰু কাৰণ আমাৰ বিয়োগাত্মক অংশটো লাগিব, বিয়োগ 11লৈকে লাগিব সংখ্যাৰে আমি গম পাব লাগিব ইয়াৰ পৰা যে বিয়োগ 11 ওলাব উত্তৰটো, তাকে যেনিবা আমি সংখ্যা ৰেখাত কৰি দেখুৱাব লাগে। গতিকে আৰম্ভ কৰিছোঁ 0ৰ পৰা। প্ৰথমতে কৈছে বিয়োগ 6 বিয়োগ 5, গতিকে বিয়োগৰ দিশত 6 ঘৰ, আকৌ বিয়োগৰ দিশতে 5 ঘৰ, গতিকে 0ৰ পৰা 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ, প্ৰথম 6 ঘৰ, তাৰপাছত আকৌ 5 ঘৰ, 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ, গতিকে আমি আহি পালোহি বিয়োগ 11ত। গতিকে প্ৰশ্ন দিয়া বিয়োগ 6 বিয়োগ যোগ 5 তাৰ উত্তৰটো হ'ব বিয়োগ 11। সেইটোকে শেষত এইদৰে লিখি দিছোঁ বিয়োগ 11। এইটো আছিল 3 নম্বৰটো, 17 নম্বৰৰ 3 নম্বৰটো। 17 নম্বৰৰ 2টো আৰু 4টো তোমালোকৰ বাবে ৰাখিছোঁ, তোমালোকে কৰিবা। 18 নম্বৰ দিছে তলৰ উক্তিসমূহৰ শুদ্ধ অশুদ্ধ বিচাৰ কৰা। কিছুমান উক্তি দিয়া আছে, আমি শুদ্ধ নে অশুদ্ধ ক'ব লাগে। প্ৰথমটো দিয়া আছে বিয়োগ 6 যোগ 23 যোগ বিয়োগ 2, আৰু সমানচিহ্ন সোঁফালে আছে বিয়োগ 2 যোগ বিয়োগ 6 যোগ 23। আমি দেখা পালে ভালদৰে চালে দেখা পাম সমানচিহ্ন বাওঁফালে যিখিনি আছে সমানচিহ্ন সোঁফালেও সেই একেটা অখণ্ড সংখ্যা আছে, মাত্ৰ ক্ৰমটো সলনি কৰা আছে, আৰু মাজে মাজে আছে যোগ চিন। আমি পাইছোঁ যে যোগত অখণ্ড সংখ্যাৰ ক্ৰম বিনিময় বিধিটো মানি চলে, গতিকে আমাৰ প্ৰথম উক্তিটো হ'ব শুদ্ধ। 2 নম্বৰটো দিয়া আছে 16 বিয়োগ 15 যোগ বিয়োগ 7।
আৰু সমান চিহ্নৰ সোঁফালে আছে 16 বিয়োগ 15 যোগ বিয়োগ 7। এই সমান চিহ্নৰ বাওঁফালে 16 আৰু 15 চাৰিওফালে ব্ৰেকেট দিয়া আছে আৰু সমান চিহ্নৰ সোঁফালে 15 আৰু বিয়োগ 7ৰ বাহিৰত ব্ৰেকেট দিয়া আছে। গতিকে এইফালে বুজাইছে 16ৰ পৰা 15টো বিয়োগ কৰি ল'ব লাগিব, তাৰ লগতহে বিয়োগ 7টো যোগ কৰিব লাগিব, আৰু এইফালে বুজাইছে 15ৰ লগত বিয়োগ 7টো যোগ কৰি ল'ব লাগিব, তাৰ লগতহে সেই সংখ্যাটো 16ৰ পৰা বিয়োগ কৰিব লাগিব। এইটো আচলতে দেখাত সহযোগ বিধি যেন লাগে, কিন্তু আমি যিহেতু 16ৰ পৰা 15 এইটো বিয়োগ কৰা দেখাইছে, আমি পাই আহিছোঁ যে বিয়োগত সহযোগ বিধি অখণ্ড সংখ্যা মানি নচলে। গতিকে 2 নম্বৰ উক্তিটো হ'ব অশুদ্ধ। এইদৰে 3 নম্বৰ উক্তিটো দিয়া আছে স্বাভাৱিক সংখ্যাসমূহ বিয়োগত আবদ্ধ, অৰ্থাৎ দুটা স্বাভাৱিক সংখ্যা বিয়োগ কৰিলে আমি আকৌ স্বাভাৱিক সংখ্যাই পাওঁ বুলি প্ৰশ্নত কৈছে। আমি এইটো আচলতে আগৰ শ্ৰেণীৰ পৰা আহিছে, আমাৰ ইয়াত অখণ্ড সংখ্যাৰ কথাহে কৈছে। এতিয়া যিহেতু অখণ্ড সংখ্যাৰ ভিতৰুৱা স্বাভাৱিক সংখ্যা সেইবাবে ইয়াত দিছে আচলতে, কিন্তু স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত আমি এই বিধিসমূহ আমি আগৰ শ্ৰেণীত পাই আহিছোঁ। এতিয়া স্বাভাৱিক সংখ্যাসমূহ বিয়োগ কৰিলে সদায় আমি স্বাভাৱিক সংখ্যা নাপাব পাৰোঁ। ধৰি লৈছোঁ আমি 1ৰ পৰা 2 বিয়োগ কৰিছোঁ, 1ৰ পৰা 2 বিয়োগ কৰিলে আমি পাম বিয়োগ 1, সেইটোতো স্বাভাৱিক সংখ্যা নহয়। গতিকে স্বাভাৱিক সংখ্যাসমূহ বিয়োগত আচলতে আবদ্ধ নহয়। গতিকে 3 নম্বৰ উক্তিটো হ'ব অশুদ্ধ। 4 নম্বৰটো কৈছে 0 আৰু বিয়োগ 670ৰ ভিতৰত বিয়োগ 670টো সংখ্যাটো ডাঙৰ বুলি কৈছে। এতিয়া আমি সংখ্যা ৰেখাডালত যদি আমি কল্পনা কৰোঁ মনতে, দেখা পাম যে বিয়োগ 670টো 0ৰ বাওঁফালে আছে, আৰু আমি পাই আছোঁ যে বাওঁফালে থকা সংখ্যাবোৰ সৰুহে হয়। গতিকে এই দুটাৰ ভিতৰত বিয়োগ 670টো সৰুহে, কিন্তু আমাৰ এই উক্তিটোক কৈছে যে ডাঙৰ। গতিকে 4 নম্বৰ উক্তিটো হ'ব অশুদ্ধ। 5 নম্বৰটো কৈছে বিয়োগত ক্ৰম বিনিময় আৰু সহযোগ ধৰ্ম প্ৰযোজ্য নহয়। এইটো আমি ইতিমধ্যেই পাই আহিছোঁ, অখণ্ড সংখ্যাই ক্ৰম বিনিময় আৰু সহযোগ ধৰ্ম বিয়োগৰ ক্ষেত্ৰত মানি নচলে। গতিকে ইয়াতো প্ৰযোজ্য নহয় বুলিয়ে কৈছে। গতিকে 5 নম্বৰ উক্তিটো শুদ্ধ। আৰু গোটেইকেইটা যদি আমি একেলগে এবাৰ চাওঁ, 1 নম্বৰটো শুদ্ধ, 2 নম্বৰটো অশুদ্ধ, 3 নম্বৰটো অশুদ্ধ, 4 নম্বৰটো অশুদ্ধ, আৰু শেষৰ 5টো হ'ব শুদ্ধ। গতিকে আমাৰ এই অনুশীলনীটো আজি ইমানতে শেষ হৈছে। আমি ইয়াৰ পাছত কি আছে আকৌ এবাৰ চাম। আজিলৈ ইমানে, তোমালোকে এইখিনি আজি মন দি চাবা।